চনপৰি ৰৈছে শিৱসাগৰ জিলাৰ হাঁহচৰা গাঁও পঞ্চায়তৰ অধিকাংশ কৃষি পথাৰ কনিষ্ঠ অভিযন্তা আৰু সচিবৰ অৱহেলাৰ বাবে প্ৰায় 300 বিঘাৰো অধিক কৃষিভূমিত খেতি কৰিব পৰা নাই কৃষকে পথাৰৰ পৰা পানী নিষ্কাশন নোহোৱাৰ বাবে কৃষি নষ্ট হোৱাত বিপদত পৰিছে কৃষকসকল জব কাৰ্ডৰ জৰিয়তে নলা সাফা কৰি কৃষিৰ বাবে উপযোগী কৰিবলৈ আবেদন নিবেদন কৰিছে কিন্তু আজি পৰ্যন্ত সেই ক্ষেত্ৰত কোনো সুফল পোৱা নাই কৃষক ৰাইজে ইয়াত হৈছে কি আমাৰ এজাক বৰষুণ দি দিয়াৰ লগে লগে পথাৰখনত পানী হৈ যায় আমি আজি যোৱা বছৰৰ পৰা কৈ আছো যে আমাক লুটো খুলি দিব লাগে আৰু তেওঁলোকক কোৱা সত্ত্বেও লুটো খুলি দিয়া নাই এতিয়া আপোনালোকে দেখিছে কিমান পানী হৈ আছে এইটো বানপানী নহয় অকল বৰষুণৰ পানী কাৰ অৱহেলাৰ কাৰণে হৈছে এইখিনি পঞ্চায়তৰ অৱহেলাৰ কাৰণে কোন পঞ্চায়ত এইটো হাঁহচৰা পঞ্চায়ত হাঁহচৰা মানে পঞ্চায়তৰ কাৰণে এইখিনি হৈ আছে এইটো অৱগত যোৱা বছৰৰ পৰাই কোৱা হৈছে যোৱা বছৰ জুলাই মাহৰ পৰাই 23 চনৰ জুলাই মাহৰ পৰাই কৈ থকা হৈছে কৰিম কৰি আছে এতিয়া কি কাৰণে কৰা নাই তেওঁলোকে আমি হাঁহচৰাৰ যেই জনোৱা হৈছিলে আৰু তেনেকৈ পঞ্চায়তত জনোৱা হৈছিলে প্ৰেচিডেণ্টকো জনোৱা হৈছিলে যেই আমাৰ বেদকান্ত গগৈ